আসসালামু আলাইকুম নমস্কাৰ মই মিলি আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো মিলি ব্লগৰ আন এটা ভিডিঅ'লৈ আশা কৰো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো আমি আমাৰ বেচিন এৰিয়াটো কেনেকৈ ডেকোৰেট কৰিব পাৰো আমি বহুতে কি কৰো নিজৰ বেচিন এৰিয়াটোত বেচিনটো লগালো গ্লাছখন লগালো তেনেকৈ সিম্পল ভাৱে থৈ দিও নহয়নে বেচিন এৰিয়াটো ডেকোৰেট কৰিলে কিমান যে ধুনীয়া লাগে আজি আমি তাকেই চাম এতিয়া মই আপোনালোকক দেখাব লৈছো মোৰ বেচিনটো হৈছে এটা টেবল টপ বেচিন আৰু বেচিনটো মই লৈছিলো ফ্লিপকাৰ্টৰ পৰা অনলাইন অৰ্ডাৰ দি লৈছিলো মই সো আপোনালোকক এতিয়া মই বেচিনটো দেখাও মোৰ বেচিনটো কেনেকুৱা এটো হৈছে মোৰ বেচিনটো এটা হোৱাইট আৰু গোল্ডেন কালাৰত বেচিনটো আৰু মই বেচিন এৰিয়াৰ বেছিভাগ বস্তু গোল্ডেনতে ৰাখিছো যেহেতু বেচিনটোৰ লগত মেচ কৰাকে মই ৰাখিছো এটো দেখিছেনে টেবল টপ বেচিন এটো আৰু ইয়াৰ আপোনাৰ দেখিছেনে টেপটো মই গোল্ডেন কালাৰতে ৰাখিছো বেচিনটোৰ লগত মেচ কৰি যেহেতু বেচিনটো আৰু টেপটো মই সিঙ্গল কে কিনিছো বেলেগ কিনিছো দুইটা যদি আপোনালোকৰ বেচিনটো ভাল লাগিছে মোক জনাব মই এটো ফ্লিপকাৰ্টৰ পৰা লৈছো আপোনালোকক লাগিলে মই ইয়াৰ লিংকটো শেয়াৰ কৰি দিম বেচিনৰ যোনখন টেবল দেখিছেনে হে টেবলখন আমাৰ গুটেই টেবলখনে কাঠেৰে বনোৱা হয় মই ঘৰত মিস্ত্ৰী মাটি আনি নিজেই ডিজাইনটো দি দিছো আৰু হেমতে তেওঁ বিৰাট ধুনীয়াকৈ বনাই দিছে আৰু ভিতৰত মই স্ল্যাব ৰাখি দিছো দুখন মই যাতে বস্তুবোৰ সিজিল কৰে ৰাখিব পাৰো আৰু বহুতে টেবলখনৰ ওপৰত গ্ৰেনাইট বা মাৰ্বল ইউজ কৰে কিন্তু আমাৰ গুটেই টেবলখন কাঠেৰেই তৈয়াৰী হয় দেখিছেনে ইয়া ভিতৰত স্ল্যাব দি দিছো মই যাতে ধুনীয়াকৈ বস্তুবোৰ ৰাখিব পাৰো এই টেবুলখন যেহেতু মই নিজে মানে ডিজাইন দি পেলে বনাইছিলো আৰু সেইবাবে মই বহুত স্পেস থকাকে বনাইছো যি মই ডাইনিংত ইউজ হোৱা ডাইনিং সাফা কৰা কলিন সলিন বা আপোনাৰ হ্যান্ড ওয়াশ গুটেইখিনি আৰু আপোনাৰ লগতে ডাইনিংত পৰা মই ম্যাট ডাইনিং কভাৰ ডাইনিং ৰানাৰ গুটেইখিনি যাতে মই ইয়াত ভৰাই থব পাৰো আৰু হাত দিয়াকে যাতে পাও আৰু ডাইনিংত হ্যান্ড ওয়াশ কৰাৰ পিছত যোনখিনি টাৱেল ইউজ হয় সেইবোৰ যাতে মই ইয়াতে ভৰাই থব পাৰো সেইবাবে মই ইয়াত দুখন স্ল্যাব দি পেলে মই এখন বহুত স্পেস থকাকে বনাই লৈছো নিজে আৰু মই ইয়াতে মাৰ্বল ইউজ কৰা নাই এটো ওপৰত মই কাঠে দিয়া হৈছে কাঠ দি পেলে এখন বনোৱা হৈছে গুটেইখন সো আহক তেতিয়া হলে মই এতিয়া এই বেচিন এৰিয়াটো বহুত সিম্পল হৈ আছে মই এই বেচিন এৰিয়াটো এতিয়া কেনেকৈ ডেকোৰেট কৰো আপোনালোকক দেখাও মই এতিয়া ইয়াতে ফাৰ্স্ট এখন লগাম গ্লাস এখন লগাম আমি কি কৰো নরমাল গ্লাস এখন লগাই পেলে বেচিনটোৰ ওপৰত থৈ দিও নহয় জানো আপোনালোকে কি কৰিব পাৰে অলপ বেচিন এৰিয়াটো ধুনীয়া দেখাবৰ বাবে এখন ফেন্সি গ্লাস ইউজ কৰিব পাৰে কিছুমান ফেন্সি গ্লাছত ইমান দাম নলয় যিখন অলপ ৰিজনেবল প্ৰাইসতে আপোনালোকে পায় তেনেকুৱা এখন গ্লাস আপোনালোকে ইউজ কৰিব পাৰে লুকসটো ধুনীয়া আহে আৰু দেখিবলৈ মানে ভাল লাগে নহয় জানো সেইবাবে মই মোৰ বেচিন এৰিয়াটো গোল্ডেন যেহেতু বেচিনটো সেইবাবে মই এখন গোল্ডেন গ্লাস ইয়াত লগাম ফেন্সি গ্লাস এখন লগাম ইয়াতে এইখন দেখিছেনে গ্লাছখন গোল্ডেনতে হয় আৰু গ্লাছখনৰ দেখিছেনে গুটেই ফ্ৰেমটো মেটেলৰ হয় আৰু শেপটো হৈছে এপাহ গোলাপৰ শেপত আছে বিৰাটেই ধুনীয়া লাগে গ্লাছখন সবে মানে ভাল পায় আৰু লগতে মইও ভাল পাওঁ এয়া দেখিছেনে বিৰাট ধুনীয়া এইখন দেখিছেনে গ্লাছখন আগতে মই এটো গজাল লগাই থোৱা আছিল যেহেতু সেইবাবে মই ইয়াত এখন লগাই দিছো এতিয়া এ দেখিছেনে গ্লাছখন লগাই দিয়াৰ লগে লগে লুকটো কিমান চেঞ্জ হৈ গৈছে এয়া এইখন এনেদৰে লগাই দিলো এতিয়া ইয়াত এটো দেখিছেনে মই এতিয়া গ্লাছখন লগালো এইখন গ্লাছখন লগোৱাৰ পিছত মই এতিয়া হ্যান্ড ওয়াশৰ এটো ইয়াতে লগাম এটো ইয়াৰ যোনটো ফ্ৰেম আছিল হেতু মই আগতে ইয়াত ফিটিং কৰাই থৈছো আৰু এতিয়া মই এটো ইয়াতে লগাম আৰু এটো কেনেকৈ ইউজ কৰে সকলোৱে জানেই থাকে ইয়াৰ ওপৰৰ এখন খুলিলো ঢাকনখন খুলি পেলাই ইয়াত হ্যান্ড ওয়াশটো ভৰালো আৰু এখন আকৌ ইয়াত এনেকৈ লগাই পেলে আৰু এটো ক্লিক কৰিলে টিপিলে হ্যান্ড ওয়াশ ওলাই ইয়াপা এটো হৈছে প্ৰেষ্টিজৰ এটো মই অনলাইনে লৈছিলো ফ্লিপকাৰ্টৰ পৰা এনেকুৱা দুটা লৈছিলো এটা মোৰ কিচেনত লগোৱা আছে আৰু এটা ইয়াত লগাই থৈছো মই এতিয়া দেখিছেনে এই দুটা বস্তু আমি এড কৰোতে বেচিন এৰিয়াটো কিমান ধুনীয়া লাগিছে নহয় জানো আহকচোন তাৰপিছত কি কৰো চাও তাৰপিছত ইয়াতে মই এড কৰিম এজোপা দেখিছেনে ইয়াতে মই এড কৰিম এজোপা স্নেক প্লান্ট বুলিয়ে কয় চাগে মেবি আৰু এটা মই এটো দেখিছেনে মই এটো ইউজ নোহোৱা এটা এটো টিপত মই এটো ইউজ নকৰো তেনেকে সেইবাবে মই অলপ ফেন্সি দেখাবলৈ এটো তেনেকে ভৰাই পেলে ইয়াতে এড কৰিম এতিয়া দেখিছেনে ইয়াতে মই এটা টিপটত এটো এনেকে এড কৰিছো এই প্লান্ট জোপা পানী দি পেলে এতে মই এনেকে এড কৰিছো
এতিয়া যেহেতু এই কৰ্নাৰটো খালী আছে, এডোখৰ জেগা অলপ খালী খালী লাগিছে নহয় জানো, সেইবাবে এইডোখৰ জেগাত মই এতিয়া এজোপা অৰিজিনেল প্লেণ্ট এজোপা ইয়াতে সজাম, ইয়াতে এড কৰিম। এইজোপা দেখিছেনে, এজোপা মানি প্লেণ্ট, আৰু মই ষ্টেণ্ডালত এনেকৈ থৈছোঁ, আৰু এইজোপা মই কৰ্নাৰটোত এড কৰিছোঁ যিহেতু কৰ্নাৰটো খালী খালী লাগিছিলে। এতিয়া ওপৰখিনিৰ কামটোতো হৈয়ে গ'ল। এতিয়া মই যে কৈছিলোঁ মই স্পেচ ৰাখি বনাইছোঁ, যিহেতু বেচিনটো মোৰ ডাইনিঙৰ যোনখিনি লাগতিয়াল বস্তু সেইখিনি ভৰাই থ'বলৈ। মই ইয়াততো সেইখিনি কেনেকৈ ভৰাই ৰাখোঁ বা কেনেকৈ দেখাওঁ বুলি ভাবিছোঁ, আহকচোন চাওঁ। এয়া দেখিছেনে, ওপৰৰ যোনখন স্লেব তাত মই থৈছোঁ আপোনাৰ এটা হেণ্ড ৱাছৰ বটল থৈছোঁ, আৰু কলিনৰ বটল, আৰু যোনবোৰ এইবোৰ টাৱাল বা কাপোৰেদি মই ডাইনিংখন চাফা কৰোঁ, যিহেতু ডাইনিংখন গ্লাছৰ, যি টি কাপোৰ মই ইউজ নকৰোঁ, স্ক্ৰেচ পৰি যায়, সেইবাবে এয়া দেখিছেনে জাপি পেলাই এইবোৰ ভালকৈ এনেকৈ বাস্কেট এটাত থৈ দিছোঁ। আৰু এইটো এটা চিত্ৰনলাও থৈছোঁ ইয়াতে, আৰু এইফালে এটা বাস্কেটত থৈছোঁ মই দেখিছেনে, কাপোৰত ধুওঁতে যোনবোৰ ক্লিপ ইউজ কৰোঁ কাপোৰ শুকুৱাবলৈ মাৰোঁতে, বাস্কেট ইউজ কৰিলে কি সুবিধা হয়, আমি মুচোতে এনেকৈ দাঙি পেলাই মুচিব পাৰোঁ, আৰু এটা এটাকৈ বস্তু আমি অঁতৰাই নাথাকিলেও হয় বাৰে বাৰে, নহয় জানো। এয়া দেখিছেনে মই মুচি পেলাই পুৰা ক্লিন কৰি থৈছোঁ এইখন। আৰু ওপৰত আপোনালোকে থওঁ বুলিলে আৰু বস্তু থ'ব পাৰে, মই থোৱা নাই আৰু বেছিকৈ। আৰু তলত এয়া দেখিছেনে ডাইনিঙত মোৰ যিবোৰ ইউজ হয়, এইটো এটা ডাইনিং কভাৰ ছেট হয়, লগত ইয়াত মেটো আছে, এইখন এখন ডাইনিং কভাৰ, এইখন ডাইনিং ৰানাৰ, এইটো এটা ডাইনিঙৰ মেটৰ ছেট হয়, আৰু এইবোৰ টাৱাল হয়। যোনখিনি মোৰ ডাইনিং এচেঞ্চিয়েলছ ডাইনিঙত ইউজ কৰোঁ সেইবোৰ মই এনেদৰে থৈ দিছোঁ, দেখিছেনে। যিহেতু হাত দিলেই মানে বস্তুটো পাব লাগে ন, বিচাৰি নাথাকিলেও হয়, আৰু তেতিয়া সেইবাবে মই এনেকৈ ধুনীয়াকৈ থৈ দিছোঁ ইয়াতে। আৰু এইটো হৈছে মোৰ বেচিন এৰিয়াৰ ফাইনেল লুক, দেখিছেনে। এইটো কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কমেণ্টত জনাব, আৰু মই প্ৰত্যেকটো ভিডিঅ'তে কওঁ যে আপোনালোকৰ কমেণ্ট মোৰ কাৰণে খুবেই প্ৰয়োজনীয়। এয়া দেখিছেনে। একেবাৰে চিম্পলকৈ থৈছোঁ, একো তেনেকুৱা মই বস্তু ইউজ কৰা নাই, খালি প্লেণ্ট ইউজ কৰিছোঁ, যিহেতু জানেই মই প্লেণ্ট খুবেই ভাল পাওঁ, অৰিজিনেল প্লেণ্ট মই খুবেই ভাল পাওঁ। এইটো ভিতৰৰ বস্তুখিনি এনেকৈ মই থৈ দিছোঁ, দেখিছেনে। আজি মই আপোনালোকক দেখুৱালোঁ আমি আমাৰ নিজৰ বেচিন এৰিয়াটো কেনেকৈ ডেকৰেট কৰিব পাৰোঁ, কেনেকৈ ধুনীয়া লগাব পাৰোঁ, নহয় জানো। আপোনালোকে যিসকলৰ এনেকুৱা টেবুল টপ বেচিন নাই, নৰ্মেল বেচিন আছে ধৰক, তেওঁলোকে এনেকুৱা ধৰণৰ ষ্টেণ্ড ইউজ কৰিব পাৰে। এনেকুৱা ধৰণৰ ষ্টেণ্ড একদম কম প্ৰাইজত আপোনালোকে অনলাইন পাই যাব বা কিনিবলৈও পাব। এনেকুৱা ধৰণৰ ষ্টেণ্ড আপোনালোকে ইয়াত এনেকৈ ৱালত ইউজ কৰি পেলাই আপোনালোকে ইয়াতে হেণ্ড ৱাছ বা তেনেকুৱা ধৰণৰ যিখিনি লাগতিয়াল বস্তু থাকে থ'ব পাৰে। ৱাল হেংগিং কৰিবলৈ এনেকুৱা ধৰণৰ ষ্টেণ্ড, ভেৰাইটিজ এনেকুৱা ধৰণৰ ষ্টেণ্ড আহে। মই এডাল আনি থৈছিলোঁ ইয়াত লগাবলৈ, কিন্তু মোৰ যিহেতু ইয়াত বক্স আছে সেইবাবে মই টাৱাল চাউলবোৰ ইয়াতে ভৰাই থওঁ। আপোনালোকে এনেকুৱা ইউজ কৰি পেলাই টাৱালৰ কাৰণে ইউজ কৰিব পাৰে। মোৰ এডাল আনি থোৱা আছে, মই ইউজ কৰা নাই। যি কি নহওক বাৰু, আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ইয়াত যদি মোৰ কিবা ডেকৰেশ্যন কৰা বা কিবা কথা কোৱাত ভুল হৈছে প্লিজ আপোনালোকে মোক ক্ষমা কৰিব। আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানেই আছিল, ধন্যবাদ। আৰু এটা কথা, আজি ডেকৰেশ্যনটো কেনেকুৱা লাগিলে জনাবলৈ একেবাৰে নাপাহৰিব।